ভয় ভাবুকি আৰু প্ৰলোভনৰ ৰাজনীতিৰে নগাঁও লোকসভা সমষ্টিত প্ৰচাৰ চলাইছে বিজেপি দলে। নিৰ্বাচনী বিধি উলংঘা কৰি নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই অৰুণোদয় আঁচনি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে বিজেপিক ভোট নিদিলে অৰুণোদয় আঁচনিৰ পৰা নাম কাটি দিয়া চৰকাৰী গৃহ ভাঙি পেলোৱাৰ ভাবুকি প্ৰদান কৰিছে সুৰেশ বৰাই। এই অভিযোগ উত্থাপন কৰিছে নগাঁও লোকসভা সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী ঠিক সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ মতে কংগ্ৰেছ দলৰ নগাঁৱৰ নেতাপালী নেতাসকলোৱে টোপোলালৈ বিজেপি দলত সমান। নগাঁও সমষ্টিত মূল প্ৰতিদ্বন্দ্বিতা বিজেপি আৰু AIUDFৰ মাজত হ'ব আৰু বিজেপি 3 লক্ষাধিক ভোটত হাৰিব। এইটো সম্পূৰ্ণ নিৰ্বাচনী আচৰণবিধি উলংঘন আৰু এইটো অসাংবিধানিক অগণতান্ত্ৰিক কাম আৰু বিজেপি দলে ঠায়ে ঠায়ে তেওঁলোকে অলপ মানুহ পঠাই ভুৱা তালিকা প্ৰস্তুত কৰাই আছে। বিভিন্ন মানুহৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰাই লিখাই আছে আৰু তেওঁলোকৰ মানুহে গৈ কৈ আছে ফিল্ডত যে এই মানুহ যিসকল অৰুণোদয়ৰ পৰা বাদ পৰি আছিল তেওঁলোকৰ আমি নামবিলাক লৈ আছোঁ, তেওঁলোকে অৰুণোদয় পাব। কিছুমান মানুহক আকৌ দাবী ধমকি দিছে যে যদি তেওঁলোকে বিজেপিক ভোট নিদিয়ে যিসকলে পূৰ্বে PMAYG বা IAY ঘৰ পাইছিল বা যিসকলে অৰুণোদয় পাইছিল তেওঁলোকৰ অৰুণোদয় কাটি দিব, যিসকলে চাউলৰ কাৰ্ড পাইছিল তেওঁলোকৰ ৰেচন কাৰ্ড কাটি দিব, যিসকলে ঘৰ পাইছিল ঘৰ ভাঙি দিব। এনেকৈয়ে তেওঁলোকে দাবী ধমকি দিয়া আৰম্ভ কৰিছে। পৰহি মই খবৰ পোৱা মতে বিজেপিৰ মাইনৰিটি চেলৰ মানুহ তেওঁলোকক গোটেই নগাঁও ডিষ্ট্ৰিক্টৰ পৰা মৰিকলঙত মাতি তেওঁলোকক কেণ্ডিডেটে প্ৰকাশ্যে ধমকি দিছে যে যদি এইবাৰ মাইনৰিটি মানুহে আমাক ভোট নিদিয়ে, টকা পইচা দি আছোঁ, তেনেহ'লে অৱস্থা ভয়াৱহ হ'ব, আমি ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ'ব লাগিব। আৰু তেওঁলোকক মানে যথেষ্ট ভাবুকি দিছে আৰু এনেধৰণৰ ভয় ভাবুকি প্ৰলোভন আৰু নিৰ্বাচনী আচৰণবিধি উলংঘা সকলো ধৰণৰ অপচেষ্টাই বিজেপিয়ে কৰি আছে একমাত্ৰ মুখ ৰুধিবলৈ, AIUDFৰ পৰা সমষ্টিটো ৰখাবলৈ, যাতে AIUDFে দখল কৰি লৈছে। প্ৰথম তেওঁলোকে টাৰ্গেট লৈছে কংগ্ৰেছৰ যিমান ৰথী মহাৰথী আছিল, যিমান ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছৰ নেতাবিলাক চব তেওঁলোকে টোপোলা বান্ধি বিজেপিত লৈ গ'ল। আৰু কংগ্ৰেছে যেতিয়া গম পালে যে তেওঁলোকে জিকিবই নোৱাৰিব, ফিল্ডত তেওঁলোকৰ অস্তিত্বই নাই, গতিকে তেওঁলোকৰ গ্ৰামাঞ্চলৰ নেতাবিলাক বিজেপিয়ে ল'লে। দেখিলে তাৰপিছতো কাম হোৱা নাই, এতিয়া তেওঁলোকে প্ৰলোভন আৰু ভাবুকি আৰু ক'ব গ'লে সন্ত্ৰাসী কাৰ্যকলাপ আৰম্ভ কৰিছে যাতে যিকোনো প্ৰকাৰে তেওঁলোকে চিটটো আজৰি নিব পাৰে। আমি ইয়াক গৰিহণা দিছোঁ, এনে অগণতান্ত্ৰিক কাৰ্যকলাপক গৰিহণা দিছোঁ আৰু ৰিটাৰ্ণিং অফিচাৰ আৰু নিৰ্বাচন আয়োগক আমি এই কথাটো ক'ম যাতে তেওঁলোকে এই কথাখিনি অবজাৰ্ভ কৰে আৰু যাতে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগত যাতে তেওঁলোকে যিটো আচৰণবিধি উলংঘাৰ যিটো শাস্তিমূলক ব্যৱস্থা এইটো বিজেপিৰ বিৰুদ্ধে লৈ আমি এইটো দাবী জনাইছোঁ আৰু আমি প্ৰয়োজন সাপেক্ষে আমি লিখিতভাৱে অভিযোগ দাখিল কৰিম। এবাৰ নগাঁৱত মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত, কংগ্ৰেছ নে বিজেপি? এবাৰ AIUDFৰ প্ৰতিদ্বন্দ্বিতা বিজেপিৰ লগত হ'ব, কাৰণ কংগ্ৰেছৰ এতিয়া ফিল্ডত মানুহেই নাই, চব বিজেপিত গুচি গ'ল। মাইনৰিটি এৰিয়াটো তেওঁলোকৰ নেতাবিলাক চব বিজেপিত গুচি গ'ল। গতিকে এতিয়া কংগ্ৰেছ এটা বঠা নোহোৱা নাৱৰ নিচিনা হৈ আছে। গতিকে এইটো এনেই বতাহে অ'ত উৰাই লৈ ফুৰিছে। গতিকে বিজেপিয়ে সৰ্বাত্মক প্ৰচেষ্টা কৰি আছে মাইনৰিটি চব কংগ্ৰেছী নেতাবিলাকক লৈ গৈ যাতে আমাক ৰখাব পাৰে, কিন্তু আমাৰ যিটো বিজয় ৰথ আমাৰ গোটেই ৰুদ্ধ বিজেপিয়ে কৰিব নোৱাৰিব। কমেও 3 লাখ ভোটৰ ব্যৱধানত বিজেপি পৰাজিত হ'ব আৰু সেইখিনি ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ। এতিয়া মাত্ৰ আমি নিৰ্বাচনী আনুষ্ঠানিকতা এইটো প্ৰথম ময়ে কৈছোঁ, এইটো মোৰ অনুসৰণ কৰি আছে প্ৰদ্যুৎ বৰদলৈ। মই 1 মাহ আগৰ পৰাই কৈছোঁ যে কংগ্ৰেছ বিজেপিৰ প্ৰাৰ্থী দুজন, এজন সুৰেশ বৰা যিজনক 3 মাহ আগতে কংগ্ৰেছৰ পৰা নিছিল আৰু এজন প্ৰদ্যুৎ বৰদলৈ যিজনে গৌৰৱ গগৈয়ে ইয়াত টিকেট পাব বুলি তেওঁ বিজেপিৰ তলদুৱাৰে দি বিজেপিৰ ভিতৰত গৈ হিমন্ত বিশ্ব শৰ্মাক ফুলৰ বুকি দি আশীৰ্বাদ লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰণ চুই বিজেপিৰ টিকেটটো তেওঁ পাক্কা কৰি থৈছিল যে ইয়াত গৌৰৱ গগৈয়ে কংগ্ৰেছৰ পৰা ল'ব, তেওঁ বিজেপিৰ পৰা ল'ব। তাৰপিছত যেনিবা কংগ্ৰেছে তেওঁক ইয়াত টিকেটটো দি ৰখাই দিলে, কিন্তু এই প্ৰদ্যুৎ বৰদলৈ যে হাড়ে হিমজে বিজেপি হৈ গ'ল, তেওঁৰ মস্তিষ্ক মাথা কলিজা হাৰ্ট আৰু তেওঁৰ নাৰ্ভ গোটেইখিনি বিজেপিৰ ওচৰত বিক্ৰী কৰি থৈছে। এই কথাটো আপোনালোকৰ মিডিয়াই কিন্তু 1 বছৰ ধৰি বজাই আছে যে প্ৰদ্যুৎ বৰদলৈ তলে তলে বিজেপি, তেওঁ বিজেপিৰ লগত চব হলিগলি কৰি আছে। সেই প্ৰদ্যুৎ বৰদলৈৰ মুখেৰে যদি বেলেগক কয় যে বিজেপিৰ 2 নম্বৰ কেণ্ডিডেট, এনেকুৱা নিৰ্লজ্জ কেণ্ডিডেট খুব বেয়া লাগে যে নিজে বিজেপিৰ ওচৰত মাথা মস্তক চব বিক্ৰী কৰি থৈ তেওঁ বেলেগক ক'ব আহিছে। ৰাইজে বিচাৰ কৰিব।
কলিয়াবৰৰ পৰা লক্ষ্যজ্যোতি বৰাৰ ৰিপৰ্ট SK নিউজ প্লাছ।